Good morning, Jai Hind. Sobromani bhikol eta bahute important update loi ahisu apnalokor majoloi Okhom Sorkarer Sakori Assam Direct Recruitment ADRE Gate 3 and Gate 4 examor bikhoy amar CM sir manoniyo mukhyamantri Dr. Himanta Biswa Sharma Dangoria debe kali akko ghokona korile dudin mano agor hoyto amar CM sir live ahi koisile je Gate 3 and Gate 4 যিখিনি পদ আছিল হে পদবিলাক পৰীক্ষা এপিএসসি আহিৰ অনুষ্ঠিত হ'ব বুলি আমাৰ সিএম ছাৰে ঘোষণা কৰিছিল কালি লাইভ আহি আকো আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 3 এণ্ড গেট 4 পদবিলাকৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিওটো জৰিতে আপোনালোকে গম পাব সব ভিডিওটো চাব হেকলকে আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমাৰ সিএম ছাৰে অসম চৰকাৰৰ চাকৰি গেট 3 এণ্ড গেট 4 বিষয়ে কি ক'লে আপোনালোকে চাই লওক এবা ফেসবুক লাইভত এটা কথা উল্লেখ কৰিছিল যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু দুমা আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰো লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ উদ্ধত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম সবৰমানি ভিসকল সিএম ছাৰে অসম চৰকাৰৰ চাকৰি গেট 4 গেট 3 এক্সামৰ বিষয়ে কি ক'লে হয়তো আপোনালোকে গম পালে হয়তো এপিএসসি আহিত হয়তো এক্সাম নহব পাৰে আগত যেনেকৈ এক্সাম হৈছিল তেনেকুৱা ধৰণকে হয়তো এক্সাম পাতিব দুই এদিনৰ ভিতৰতে হয়তো আমাৰ সিএম ছাৰে ঘোষণা কৰা হ'ব কেনেকৈ এক্সাম পাতিব তাৰ কাৰণে ভালকৈ আপোনালোকে পঢ়ি থাকক আৰু লগতে অসম চৰকাৰৰ চাকৰি এক্সামৰ বাবে এখন ইবুক বনাইছো অসম পুলিচৰ ৰিটেন এক্সাম এছএছসিজিডি কনষ্টেবলৰ ৰিটেন এক্সাম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই ৰিটেন এক্সামৰ বাবে সহায় হোৱাকে এখন ইবুক বনাইছো যত 1300 কুৱেশ্যন এনসাৰ দেখিবলৈ পাব ইয়াতে আপোনালোকে সাবজেক্ট পাব মেথছৰ কুৱেশ্যন অসমীয়া লেংগুৱেজত পাব জেনেৰেল নলেজৰ কুৱেশ্যন পাব ইংৰাজী আৰু আসামিছত জেনেৰেল ইংলিশ হিন্দী গ্ৰামাৰ ইংলিশ গ্ৰামাৰ আৰু হিন্দী গ্ৰামাৰ আপোনালোকে ইয়াতে কুৱেশ্যন এনসাৰ আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে পাই বহু ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব ইয়াতে অসম পুলিচৰ আগতে হোৱা কুৱেশ্যনছ এনসাৰ আপোনালোকে পাই যাব এডিআৰই অহা কুৱেশ্যন এনসাৰ আপোনালোকে পাই যাব আৰু লগতে এছএছসিজিডি কনষ্টেবলৰ ৰিসেন্ট 2024ত হোৱা এক্সামৰ এনসাৰ কুৱেশ্যন আপোনালোকে পাই যাব যদি এই বুকখন ল'ব বিচাৰে দাম বেছি নহয় 75 रुपीस পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগা লগ এই বুকখন হোৱাটছআপ যোগেদি পঠিয়াই দিয়া হ'ব ইয়াতে বহু ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকে পাই যাব দামো বেছি নহয় পাই 75 টকা পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগা লগ আপোনালোকক এই বুকখন হোৱাটছআপ যোগেদি পঠিয়াই দিয়া হ'ব যদি ল'ব বিচাৰে লৈ লওক যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ